স্বাগতম জনাইছো মই দীক্ষিত শৰ্মা বিগত প্ৰায় 2-3টা দিন ধৰি ৰাজ্যত এটা নতুন বিতৰ্ক আপোনালোকে শুনি আছে আৰু সেই বিতৰ্কটো হৈছে বা বিভিন্ন প্ৰশ্ন উত্থাপন হৈ আছে সেই বিষয়টো হৈছে স্পা আৰু মাসাজ পাৰ্লাৰ এই স্পা আৰু মাসাজ পাৰ্লাৰক লৈ বিশেষকৈ গুৱাহাটী মহানগৰীত থকা যিসমূহ স্পা আৰু মাসাজ পাৰ্লাৰ আছে তাক লৈ জিএমচিৰ ফালৰ পৰা অৰ্থাৎ গুৱাহাটী পৌৰ নিগমৰ যি আছে নিগমৰ ফালৰ পৰা এক বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে কি কৰিব লাগিব তেওঁলোকে কি নিৰ্দেশনা মানি চলিব লাগিব এক বিশেষ গাইডলাইন ইতিমধ্যে জাৰি কৰা হৈছে সমগ্ৰ বিষয়ক লৈ আৰু তাৰ পাছতে আৰম্ভ হৈছে বিতৰ্ক এইটো বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছে বিশেষকৈ যিসকল স্পা আৰু মাসাজ পাৰ্লাৰ যিসকল স্বত্বাধিকাৰী আছে তেওঁলোকে তাক প্ৰশ্ন উত্থাপন কৰিছে আৰু এটা তাক ক্লজ দিয়া হ'ল যে যিসকলে তাত কাম কৰে তেওঁলোক কিমান কোৱালিফাইড তাৰ প্ৰমাণপত্ৰ তেওঁলোকৰ হাতত থাকিব লাগিব এনেকুৱা ধৰণৰ বহু গাইডলাইন দিয়া হৈছে আৰু এই গাইডলাইনক লৈ ইতিমধ্যে বিতৰ্ক আৰম্ভ হৈছে বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছে আৰু এই সমগ্ৰ বিষয়ৰ লগতে আজি আমি আপোনালোকৰ লগত কথা পাতিবলৈ আহিছো আমাৰ লগত উপস্থিত আছে এই বিতৰ্কৰ যিসকলে অভিযোগ উত্থাপন কৰিছে সেই সকলোৰ বা তেওঁলোকে যি অভিযোগ আছে তেওঁলোকক লৈ আমাৰ লগত বৰ্তমান উপস্থিত আছে যি তাৰ এছ'চিয়েশ্যন আছে মোৰ যদি ভুল হোৱা নাই অল গুৱাহাটী ইউনিচেক্স স্পা এণ্ড চেলুন এছ'চিয়েশ্যন মোৰ যদি ভুল হোৱা নাই আৰু তাৰ সভাপতি আছে জানমণি দাস আপোনাক স্বাগতম জনাইছোঁ প্ৰথমে সম্পাদক আছে এই অৰ্গেনাইজেশ্যনৰ নৱজিত ডেকা আপোনাকো স্বাগতম জনাইছোঁ আৰু লগতে মোৰ লগত বৰ্তমান ষ্টুডিঅ'ত উপস্থিত আছে সৌন্দৰ্য বিশেষজ্ঞ মালা মহন্ত বাইদেউ আপোনাকো স্বাগতম জনাইছোঁ আপোনালোক তিনিজনকে স্বাগতম জনাইছোঁ আৰু ইতিমধ্যে থুলমূলকৈ মই কৈ ল'ব বিচাৰিছোঁ যে কি হৈছে জিএমচিয়ে এক নিৰ্দেশনা জাৰি কৰিলে নিৰ্দেশনা জাৰি কৰি ক'লে যে তাত প্ৰায় 7টা বা 8টা পইণ্ট আছিল যে যিসমূহ স্পা বা মাসাজ পাৰ্লাৰ আছে তাৰ যিখন প্ৰৱেশ দ্বাৰ থাকিব সেইখন ট্ৰান্সপাৰেণ্ট হ'ব লাগিব যিসকলে তাত কাম কৰে তেওঁলোকৰ তেওঁলোক কিমান কোৱালিফাইড তাৰ প্ৰমাণপত্ৰ থাকিব লাগিব তাৰ লগতে ৰেজিষ্টাৰ মেইনটেইনৰ কিছুমান কথা কোৱা হৈছে স্পা বা মাসাজ পাৰ্লাৰ যদি যায় তাত বেলেগকৈ কোঠা থাকিব নালাগিব এনেকুৱা ধৰণৰ বিভিন্ন কথা কোৱা হৈছে আৰু যিসকলে স্পা বা মাসাজ দিয়ে তেওঁলোকে বিপৰীত লিংগক দিব নোৱাৰিব এনেকুৱা ধৰণৰ কথা কিছুমান কোৱা হৈছে আৰু এইখিনিক লৈ পেলাই এতিয়া বিতৰ্ক আৰম্ভ হৈছে মই প্ৰথম জানমণি দাস বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ এই গোটেই বিষয়ত মই ডিটেইলছত যাম কিন্তু গুৱাহাটী বা চহৰ অঞ্চলত যিসকলে থাকে তেওঁলোকেতো গম পায় কি হয় স্পা বা মাসাজ চেণ্টাৰ কি হয় তেওঁলোকে জানে কিন্তু গ্ৰাম্যাঞ্চলত বা অসমৰ অধিকাংশ মানুহ গ্ৰাম্যাঞ্চলত থাকে তেওঁলোকক আপুনি যদি স্পা বা মাসাজ পাৰ্লাৰ বুলি কয় তেওঁলোকে বুজিয়ে নাপায় আচলতে কি ঘটনাটো আৰু এটা বৰ বেলেগ ধৰণৰ এটা সামাজিকভাৱে ইয়াক লৈ এটা মানসিকতা আছে প্ৰথমে আপোনাৰ পৰা জানি ল'ব বিচাৰিছোঁ আচলতে ঘটনাটো কি হয় স্পা মাসাজ চেণ্টাৰবোৰ স্পা মাসাজ চেণ্টাৰত অকল যে স্পা হয় বা মাসাজ হয় এইটো বুলি নহয় আমাৰ সকলোখিনিয়ে ছাৰ্ভিচ থাকে আপোনাৰ হেয়াৰ কাটিঙৰ পৰা বিউটিৰ যিখিনি কাম ফেচিয়েল হওক বা পেডিকিউৰ মেনিকিউৰ আপোনাৰ সকলোখিনি কামেই হয় এখন পাৰ্লাৰ বিউটি পাৰ্লাৰ লেডিজ বিউটি পাৰ্লাৰ যিখিনি কাম হয় আমাৰ স্পা পাৰ্লাৰটো সকলো ধৰণৰে কাম হয় কিন্তু মানুহৰ এতিয়া এনেকুৱা এটা মানসিকতা আহি গৈছে যেন আৰু বহুত মিডিয়াৰ যোগেদিও বহুতখিনি এনেকুৱা ধৰণৰ কথা আমি শুনি আছোঁ আৰু গাঁৱৰ কিছুমান মানুহেতো সেইবিলাকেই দেখে সেইবিলাকেই চাই তেখেতসকলৰ এটা মানে মাইণ্ডত আহি গৈছে যে স্পা পাৰ্লাৰ খুব এনেকুৱা এটা প্ৰতিষ্ঠান তাতে খুব অকল যেন মানে কিবা অকৰ্মই হয় অনৈতিক কিবা কাম হয় এনেকুৱা ধৰণৰ মানুহৰ ভুল ধাৰণা কিছুমান আহি পৰিছে হয় নৱজ্যোতি ডেকা আপুনি কি ক'ব বিচাৰিব এই গোটেই ক্ষেত্ৰত আৰম্ভণি আপোনাৰ অপেনিং ৰিমাৰ্ক যদি মই লওঁ হয় সেইটোৱে মানে আমি অকল বডি মাসাজ বা বডি স্পা এইটোৱে নহয় আমাৰ ইউনিচেক্স পাৰ্লাৰ বুলি কওঁতে লেডিজতকৈ আমাৰ খালি বডি স্পাটোৰ মাসাজটো এক্সট্ৰা থাকে বাকীখিনি সকলো ছেমেই হয় কিন্তু আমাৰ মানে কি হয় আমাৰ ইয়াৰে মানুহে ইউনিচেক্সটো পাৰ্লাৰখনৰ নাম বুলি ভাবে কিন্তু ইউনিচেক্সটো আপোনাৰ পাৰ্লাৰখনৰ নাম নহয় সেইটো এটা ৱাৰ্ডে হয় ইউনিচেক্স মানে উভয়লিংগ সেইখন স্কুলৰ ক্ষেত্ৰতো প্ৰযোজ্য বইজ এণ্ড গাৰ্লছ স্কুল মানে কি ইউনিচেক্স উভয়লিংগৰ স্কুল যেনেকৈ উভয়লিংগৰ স্কুল এখন থাকিব পাৰে ঠিক তেনেদৰে আমাৰ এখন পাৰ্লাৰ আছে সেইখন উভয়লিংগৰ পাৰ্লাৰ সেইখন ইউনিচেক্স কিন্তু আমি কিছুমান মানে এইটো দেখা পাওঁ কমেণ্টত লিখে ইউনিচেক্সে যাৰ পৰিচয় ইউনিচেক্সটো আমাৰ নাম নহয় ইউনিচেক্স এটা ৱাৰ্ড আৰু ইউনিচেক্সটোৰ অৰ্থ হ'ল উভয়লিংগ মানে বোথ জেন্টছ এণ্ড গাৰ্লছ আমি দুয়োটাকে আমি ছাৰ্ভিচ প্ৰভাইড কৰোঁ লেডিজ পাৰ্লাৰ যেনেকৈ কিছুমান লেডিজ পাৰ্লাৰ এনেকৈ লিখে লেডিজ এণ্ড চিলড্ৰেন কিছুমান এনেকৈ অকল লেডিজ তেখেতসকলে অকল লেডিজক দিয়ে কিছুমান লেডিজ এণ্ড চিলড্ৰেন লেডিজ আৰু সৰু ল'ৰা ছোৱালীক দিয়ে ঠিক তেনেদৰে আমি ইউনিচেক্স মানে উভয়লিংগ ল'ৰা আৰু ছোৱালী এই দুয়োটাকে আমি ছাৰ্ভিচ প্ৰভাইড কৰোঁ
আৰু লেডিজ পাৰ্লাৰতকৈ আমাৰ এক্সট্ৰা এটা থাকে বডি স্পাটো, যিটো আমি অনুজ্ঞাপত্ৰ লৈছোঁ, অনুজ্ঞাপত্ৰ পাইছোঁ, সেইকাৰণে আমি কৰিছোঁ। যদি চৰকাৰে কয় কি বোলে এইটো টোটেলি ক্ল'জ, আমিতো মানিবই লাগিব, আমি ইয়াৰে নাগৰিক হয়, আমি গণতন্ত্ৰৰ এইটো মানিবই লাগিব। গতিকে সেইটো আমাৰ গাইডলাইনখনত অলপ কিবা টাফ হৈছে, এইটো আমাৰ ছাৰৰ লগত, দেৱাশীষ ছাৰৰ লগত আমি ভালকৈ আলোচনা কৰিছোঁ। মোৰ এটা ছেকেণ্ড প্ৰশ্নটো এইটোৱে যে আপোনালোকে যিখন গাইডলাইন দিছে, সেই গাইডলাইনত আপোনালোকৰ আপত্তিটো কি? আপোনালোকে কোন কেইটা বিষয়ক লৈ পেলাই আপোনালোকৰ তাৰমানে আপোনালোকৰ কিছু আপত্তি আহিছে? মানে আপত্তি মানে আপোনালোকে যি ধৰ অকণমান অসুবিধা পাইছে বা আপোনালোকে এই যিখন গাইডলাইন আহিছে, এই গাইডলাইনত আপোনালোকৰ মূল মানে অসুবিধাৰ কাৰণটো কি? মই সেইটো অকণমান জানিব বিচাৰিছোঁ। ইতিমধ্যে আপুনি কৈছে অসুবিধা মানে আলোচনা হৈছে বুলি। হয় হয়, ঠিকে কৈছে। অসুবিধা মানে চাওক, আপোনাৰ গ্লাছখন ট্ৰেন্সপাৰেণ্ট কৰিব দিছে, গ্লাছখন ট্ৰেন্সপাৰেণ্ট কৰি দিব। আমাৰ উভয় লিংগৰ যিহেতু আপোনাৰ দুটা আহিব, অহাৰ পিছত ধৰক আমি লেডিজ এজনীক আমি কৰি থাকিলোঁ, ৱেক্সিং কৰি থাকিলোঁ, আৰু আমাৰ যেতিয়া পাৰ্লাৰত এজন জেণ্টছ যাব, জেণ্টছজনেতো মোবাইলটো লৈ যাব, মোবাইলটো লগত লৈ যাব, ভিতৰত যেতিয়া সোমাই গ্লাছখনৰ ভিতৰত ৱেক্সিং কৰি আছে দেখা পাব। যদি মোবাইলত এটা ক্লিক কৰি ফটোটো লৈ আহে, এইকাৰণে ভাইৰেল কৰি দিয়ে, তো সেইখিনিত আমাৰ আপত্তি আছে। কাৰণ গ্লাছখন খুলিয়ে যেতিয়া দেখা পাব ভিতৰত কি কৰি আছে, লেডিজ এজনীয়ে আমাৰ বহুত লেডিজে মুখখন ফেচিয়েল কৰে, লগতে গলটো কৰে, তেতিয়া কাপোৰখিনি খুলি ইয়ালৈকে টাৱেলটো ৰাখিব লগা হয়। তাৰপিছত গ্লাছ যেতিয়া ৰিচিপশ্যনৰ পৰা সেইটো মূৰলৈকে দেখিব, আৰু এনেকুৱা নহয় যে আৰু বাকী মানুহখিনিও ধৰক এগৰাকী লেডি যেতিয়া আমি ফেচিয়েল কৰি আছোঁ বা নহ'লে বডি পলিচ কৰি আছোঁ, আমি সম্পূৰ্ণ তেখেতক উলংঘ কৰিবলগীয়া হ'ব। তো তেনেকুৱা সময়তে যদি আমাৰ ইউনিচেক্স, যিহেতু আমাৰ এজন পুৰুষো আহিব পাৰে সেই সময়তে, সেই পুৰুষজন যেতিয়া আহিব, সেই মহিলাগৰাকী সেই মহিলাজনৰ ওচৰত কিমান কমফৰ্টেবল ফিল কৰিব, সেইখিনিয়ে আমাৰ অতি জৰুৰী কথা। আৰু এনেকুৱা নহয় যে জেন্টছৰ আগতে লেডিজে লাজ কৰিব বা এনেকুৱা এটা লেডিজক লাজ কৰিব পাৰে। এজন লেডিয়ে আন এজন লেডিৰ আগত উলংঘ হৈ থাকিব নোৱাৰে, লাজ লাগিব ন। আৰু আমি নিজৰ মাহঁতৰ সন্মুখতে আমি কাপোৰ কেতিয়াও নসলাওঁ, তো এনেকুৱা আবুৰতা আমাক লাগে। তো সেইকাৰণে আমি আচলতে এইটো বিষয় লৈ পেলাই আমি মানে আপোনালোকৰ অকণমান মই সৌন্দৰ্য বিশেষজ্ঞ আছে মালা মহন্ত বাইদেউ, আপোনাৰ ওচৰলৈ মই আহিছোঁ। মই আপোনালৈ প্ৰশ্নটো এইটো হ'ল যে তাত আৰু এটা ক্লজ দিয়া হৈছে যে তেওঁলোকৰ যিখিনি তাত কাম কৰে, তেওঁলোক কোৱালিফাইড হয়, সেইটোৰ এটা প্ৰমাণ পত্ৰ বিচৰা হৈছে, বা তেওঁলোকৰ কিমান কোৱালিফাইড হয় নহয় এইটো চোৱা হৈছে। আপুনি কিমান ভাবে যে এইটো এটা, আপুনি যদি চোৱা যায়, এই প্ৰফেশ্যনটো এটা এনেকুৱা নহয় যে এইটো বেয়া দৃষ্টিৰে চাবলগীয়া প্ৰফেশ্যন নহয়, কিন্তু আপুনি কি ভাবে যে এনেকুৱা কোৱালিফিকেশ্যনৰ কিমান প্ৰয়োজন আছে, বা কিমান মানুহ কোৱালিফাইড হৈ আহে এই ক্ষেত্ৰত? খুবেই প্ৰয়োজনীয়তা আছে, কাৰণ আজি 24টা বছৰ ধৰি মই এইটো প্ৰফেশ্যনৰ লগত জড়িত। আৰু যেতিয়া আমাৰ এই কমপ্লিট আমাৰ প্ৰফেশ্যনটোক যদি আমাৰ মৰ্যাদা যদি হানি হোৱা যেন লাগে ক'ৰবাত, তেতিয়া আমাৰ দুখ লাগে। কাৰণ আমি অত বছৰ ধৰি কাম কৰি আহিছোঁ, মানে বিউটি থেৰাপি শিক্ষাৰ লগত মই জড়িত হৈ আছোঁ। আমাৰ ইনষ্টিটিউটৰ পৰা এতিয়া 10,000ৰ ওপৰত ছাত্ৰী ওলাই গৈছে, কাম কৰি আছে, কিছুমানে ইউনিচেক্স পাৰ্লাৰো খুলিছে। গতিকে গোটেইখিনি জেনেৰেলাইজ কৰি পেলাই নটিফিকেশ্যনখন অহাৰ কাৰণে আমি বেয়া পাইছিলোঁ, কিন্তু যেহেতু এতিয়া কথাখিনি অকণমান নটিফিকেশ্যন বুজাত ভুল হোৱা বুলি এটা মিটিং আমাৰ হৈ গৈছে অলৰেডি কমিশ্যনাৰৰ লগত। গতিকে সেইটো নহয়, আৰু কোৱালিফিকেশ্যনটো আপুনি যিটো কৈছে, আৰু প্ৰশাসনৰ ফালৰ পৰা, পৌৰ নিগমৰ ফালৰ পৰা কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেট বিচৰাটো খুবেই প্ৰয়োজনীয় কথা আৰু অতি প্ৰাসংগিক। কাৰণ আমি আমাৰ হিউমেন বডিৰ লগত কাম কৰোঁ। যেতিয়া আমি বিউটি থেৰাপিত আমাৰ প্ৰতিটো আমি চাইণ্টিফিক ৱেতে যাওঁ, চুলি এডাল কাটোতে আমি চুলিৰ ফলিকুলাৰ গ্ৰ'থৰ ওপৰতো আমি শিক্ষা দিওঁ। চুলি যদি সৰি পেলাই কোনোবা পাৰ্লাৰলৈ আহে ট্ৰিটমেণ্ট কৰাৰ আগত, চুলি কিয় সৰিছে সেইটোও বিউটিচিয়ানগৰাকীয়ে জানিব লাগে। ঠিক তেনেদৰে মাছাজৰ ক্ষেত্ৰতো আমি আকুপ্ৰেছাৰ পইণ্টছ, মাছাজৰ প্ৰেছাৰ পইণ্টছ গোটেইখিনি আমি শিকাওঁ। গতিকে সেইখিনি প্ৰশিক্ষণ নোলোৱাকৈ কেৱল অকণমান তেল বা ক্ৰীম লৈ পেলাই বডিটো মালিচ কৰি দিব জানিলেই, মুখখন এনেই অকণমান সময় ঘঁহি থাকিলেই ফেচিয়েল নহয়। গতিকে এই ক্ষেত্ৰত প্ৰতিগৰাকীয়ে খুব প্ৰশিক্ষণপ্ৰাপ্ত হোৱা উচিত। আৰু এই ক্ষেত্ৰত পৌৰ নিগমে খুব ভাল মানে যিটো ষ্টেপ লৈছে, মই খুব আদৰণি জনাইছোঁ। কাৰণ উইদাউট চাৰ্টিফিকেট বহুতেই তেনেকুৱা কাম কৰি আছে, আৰু প্ৰশিক্ষণপ্ৰাপ্ত নহ'লে সেইটো ক্লাইণ্টগৰাকীৰ কাৰণেও খুব বেছি মানে হেৰি কথা। কাৰণ তেওঁৰো বহুত স্বাস্থ্যৰ হানি হ'ব পাৰে, স্কিনখন ক'লা পৰি যাব পাৰে। মাছাজৰ কিছুমান টাইমিং থাকে, বয়স থাকে, আৰু ছালৰ ধৰণ অনুযায়ী মাছাজৰ প্ৰশিক্ষণ দিয়া হয়। যদি তেওঁ মাছাজৰ প্ৰশিক্ষণটো নজনাকৈ যদি তেওঁ কামটো কৰিছে, কোন বয়সৰ ছালত কিমান সময় মালিচ কৰিব লাগে, কিমান বয়সত কিমান সময় প্ৰেছাৰ পইণ্টটো ক'ত টাচ কৰিলে তেওঁৰ স্কিনৰ ৰিংকলটো কমিব, ক'লা দাগটো নাইকিয়া হ'ব, সেইটো তেওঁ কেনেকৈ জানিব? গতিকে এনেই বজাৰৰ পৰা ফেচিয়েল কিট এটা কিনি আনি পেলাই কোনটো 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰকৈ মালিচ কৰি দিলেই যে ফেচিয়েল কৰা হ'ব সেইটো নহয়।
গতিকে এই ক্ষেত্ৰত মই এডুকেশ্যনৰ ওপৰত সদায় গুৰুত্ব দি আহিছোঁ আৰু খুব ভালদৰে প্ৰশিক্ষণ লৈ পেলাই খুব ভালদৰে কাম ক'ৰবাত হৈছে নেকি যে প্ৰশিক্ষণ বা তেওঁলোক কিমান কোৱালিফাইড নোহোৱা মানুহ ক'ৰবাত আছে নেকি বহু সময়ত হৈ থাকে কাৰণ মই দেখোঁ বহু সময়ত নিউজ কৰে যে কেতিয়াবা অমুকটো কৰোঁতে স্কিনখনত পুৰি গ'ল তেতিয়া পাৰ্লাৰ বিউটি পাৰ্লাৰ নাযাবি মানুহবোৰে এনেকৈ কয় পাৰ্লাৰ নাযাবি দেই স্কিনখন এনেকৈ পুৰি পেলালে ন অমুকত তেনেকুৱা নিউজ আমি বিভিন্ন সময়ত পাই থাকোঁ গতিকে তেতিয়া আমাৰ দুখ লাগে যে মানে এগৰাকী দুগৰাকী ভুল কৰাৰ কাৰণে গোটেই প্ৰফেশ্যনত থকা মানুহখিনি কিয় বদনাম হ'ব লাগে সেইকাৰণে ভালদৰে শিকি আহক আৰু সৌন্দৰ্য চৰ্চা বাদ দি পৃথিৱীত কোনেও জীয়াই থাকিব নোৱাৰে প্ৰতিগৰাকী মানুহ সৌন্দৰ্য প্ৰিয়াসী আৰু বৰ্তমান যুগত কেৱল যে মহিলাৰ ক্ষেত্ৰতে এইটো মানে সীমিত হৈ আছে নহয় পুৰুষেও সৌন্দৰ্য চৰ্চা কৰি ভাল পায় তেওঁলোককো মেকআপৰ প্ৰয়োজন হয় গতিকে ইউনিচেক্স চেলনবিলাক খুব ভালদৰে চলি থাকক আৰু মই ভাবোঁ তাত কোনো অনৈতিক কাৰ্য হ'ব নালাগে কোনোবাই যদি এই প্ৰফেশ্যনটোৰ আঁৰ লৈ পেলাই অনৈতিক কাৰ্য কৰিছে প্ৰশাসনে সেইটো চিনাক্ত কৰক আৰু দোষীক শাস্তি দিয়ক হয় মই জানমণি দাস বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ যে প্ৰশাসনৰ ফালৰ পৰা এটা কথা কোৱা হৈছে ট্ৰেড লাইচেঞ্চ আৰু এটা কৈ থকা হৈছে যে ট্ৰেড লাইচেঞ্চ নোহোৱাকৈ ট্ৰেড লাইচেঞ্চ চাওক যিকোনো এটা ব্যৱসায় কৰিবৰ কাৰণে ট্ৰেড লাইচেঞ্চৰ প্ৰয়োজন আছে আৰু এতিয়া এটা নতুন ব্যৱস্থা আছে যে অনলাইনৰ মাধ্যমেৰেও আপুনি ঘৰতে বহি আৰু খুব সোনকালে ভিতৰতে ট্ৰেড লাইচেঞ্চখন ল'ব পাৰে হোৱা নাই বৰ্তমান হ'ব অনলাইনৰ এইখিনি হ'ব অনাগত সময়ত যেতিয়া হ'ব সকলোৱে নিশ্চয় কৰিব বুলি আমিও আশা মানে আপোনালোকে ট্ৰেড লাইচেঞ্চ নোহোৱাকৈও বহু এনেকুৱা হৈ আছে বুলি অভিযোগ এটা উত্থাপন হৈ আছে নেকি বা আপোনালোকে দেখিছে নেকি তেনেকুৱা মই কওঁ নেকি হয় কওক ট্ৰেড লাইচেঞ্চ হয় মানে ট্ৰেড লাইচেঞ্চত হয় বহুত অভিযোগ আছে আমি গম পালোঁ কালি আমি ছাৰৰ লগত আলোচনাও কৰিলোঁ ছাৰেও ক'লে যে বহুত বেছিভাগৰে নাই গুৱাহাটীত যিমানখিনি পাৰ্লাৰ আছে সেইখিনিৰে বেছিভাগৰে ট্ৰেড লাইচেঞ্চ নাই হয় কিন্তু ট্ৰেড লাইচেঞ্চখন কিয় নাই এইটো এটা বহুত ডাঙৰ প্ৰশ্ন ট্ৰেড লাইচেঞ্চখন কিয় নাই আৰু কিয় বনোৱা নাই এখন ট্ৰেড লাইচেঞ্চ বনাব লাগিলে আমাৰ 9,500 টকা আৰু অলপ আনুষংগিক বেলেগ গ'লেও 15,000 to 20,000 আমাৰ লাইচেঞ্চ এখন হৈ যায় কিন্তু আমাৰ পাৰ্লাৰ এখন বনাওঁতে ছিকিউৰিটি দিওঁতে বনাওঁতে 10 to 12 লাখ আপোনাৰ খৰচ হৈ যায় তো তাৰে তুলনাত 10-12,000 বা 15,000 20,000 টকা আমাৰ কাৰণে কোনো ডাঙৰ কথা নহয় কিন্তু তাৰ পিছতো কিয় পৰা নাই কাৰণ কিয় পৰা নাই আমাক অলপ এনেকুৱা ডকুমেণ্ট কিছুমান বিচাৰে যিবিলাক বিল্ডিঙৰ মালিকে আমাক প্ৰভাইড কৰিব নোৱাৰে এই ধৰক অকুপেঞ্চি চাৰ্টিফিকেট বিল্ডিং ফিটনেছ এইবিলাক সেইটো এটা জিএমচিৰে আণ্ডাৰত পৰে তো সেইটো মালিকৰ পৰা বিল্ডিং অনাৰৰ পৰা ডাইৰেক্ট লওক কিন্তু আমাক বিচাৰে কিন্তু সেইটো আমাক যেতিয়া বিল্ডিং অনাৰে দিব নোৱাৰে তেতিয়া আমি সেই ডকুমেণ্টখিনি তাত ছাবমিট কৰিব নোৱাৰোঁ তেতিয়া আমাৰ ট্ৰেড লাইচেঞ্চখন আধৰুৱা হৈ লওক আমাক ফায়াৰটো দৰকাৰ ফায়াৰখন আমাৰ পৰা বিচাৰক আমাৰ তাতে ক্লাইণ্ট এটা আহিলে হাফ এন আৱাৰ লাগি যায় মিনিমাম হাফ এন আৱাৰ লাগি যায় তো আমাৰ পৰা পাৰ্কিঙৰ বিচাৰক কিন্তু আমাৰ পৰা বিল্ডিঙৰ অকুপেঞ্চি এণ্ড ফিটনেছ কিয় হোল্ডিং নাম্বাৰ কমাৰ্চিয়েল বিচাৰক ঠিক আছে কাৰণ কিয় এইটো কমাৰ্চিয়েল প্লেচত হ'ব লাগিব সেইটো আমি দিয়াত আছোঁ কিন্তু অকুপেঞ্চি আৰু আপোনাৰ ফিটনেছ বা বিল্ডিঙৰ ট্ৰেছ মেপ আমাৰ পৰা কিয় সেইটো এটা জিএমচিৰ গুৱাহাটী পৌৰ নিগমৰ আণ্ডাৰতে হয় গতিকে ডাইৰেক্ট মালিক পক্ষক এইটো লওক কিন্তু আমাৰ পৰা কিয় কিন্তু আমি প্ৰভাইড কৰিব নোৱাৰোঁ এইটো কাৰণ সেইটো আমাৰ লগত নাথাকে মালিকে আমাক নিদিয়ে তেখেতসকলৰ লগত নাথাকে তো সেইখিনিয়ে কথা আমাৰ পৰা মিনিমাম এটা ভাল ভাবি মিলি মিনিমাম এটা আমাৰ পৰা ডকুমেণ্ট বিচাৰক যিখিনি আমি ছাবমিট কৰিব পাৰোঁ এনেকৈ কিবা ব্যৱস্থা যিহেতু আপোনালোকে এটা এছ'চিয়েশ্যনৰ ফালৰ পৰা আহিছে এনেকুৱা ধৰণৰ কৰিব লাগে বুলি আপোনালোকে কিবা কয়নে বাৰু এছ'চিয়েশ্যনৰ ফালৰ পৰা হয় আমাৰ হয় আমাৰ ইয়াৰ ওপৰত এটা আলোচনা হৈছে অহাকালি অফিচ বন্ধ আছে আমি গোটেইখিনি খবৰ ল'লোঁ পৰহি আমি এখন দৰখাস্ত দিম বুলি ভাবিছোঁ যে ডকুমেণ্টখিনিৰ ওপৰত অলপমান কৰিলে হ'ল আৰু যিহেতু সেইটো জিএমচিৰে আণ্ডাৰত হয় অকুপেঞ্চি এণ্ড ফিটনেছ বিল্ডিং ফিটনেছ এইটো ডাইৰেক্ট মালিকৰ পৰা লৈ লওক কাৰোবাৰ যদি বিল্ডিঙত নাই মালিকৰ পৰা লওক কিন্তু আমাৰ থ্ৰু দি কিয় এইটোত আমাক বহুত টাফ কৰি দিলে ন আমাৰ থ্ৰু দি কিয় ডাইৰেক্ট লওক তেখেতসকলৰ পৰা যদি জিএমচি ফালৰ পৰা আমাৰ এখন কিবা নটিছো আমাক দিলেহেঁতেন মালিকক আমাৰ দিয়াৰ কাৰণে যে আমাৰ এই কাগজখিনি দিবই লাগিব এনেকুৱা ধৰণৰো যদি কিবা সুবিধা থাকিলেহেঁতেন আমি যেতিয়া অনাৰবিলাকক কওঁ আমাৰবিলাকৰ কথাই নুশুনে হা আজি আমি অকল আমাৰ কাৰণে অহা নাই আমি এই গোটেই স্পা ইণ্ডাষ্ট্ৰিটোৰ কাৰণেই আহিছোঁ কিছুমান মানুহৰ হাতত কিয় নাই আজি ইমান লাখ টকা বিজনেছ এটা মানে ছেটআপ কৰি সিহঁতি কেতিয়াও মানে এই লাইচেঞ্চখন নলৈ পেলাই ব্যৱসায় কৰিম বুলি কোনো বহা নাই সকলোৰে চিন্তা আছে সকলোৱে কৰিব বিচাৰে কিন্তু আৰু বহুত মানুহ এনেকুৱাও আছে যিখিনি মই বুজিছোঁ যে পট কৰি এটা জাগা লৈ লয় আগগুৰি নভৱাকৈ লৈ পিছত মানে ডকুমেণ্টছ পাম নে নাপাম বা মালিকক আমি খুজিলে বা বিচাৰিলে তেওঁ সেইখিনি আমাক যোগাৰ দিব পাৰিব নোৱাৰে সেইখিনি নিজৰ ঘৰত মাটি আছে মাটি বা মানে সন্মুখত মাটি আছে তাতে এখন সৰুকৈ খুলি লৈ পেলাই বহি থাকে তেনেকুৱা হয় কিন্তু তো সেইখিনি বস্তু মানে ইয়াতে বহুতখিনি মানুহে ভুলো কৰি পেলাই এনেকুৱা তাৰপিছত যেতিয়া আৰু একচুৱেলি এইটো নাজানেও যে সিহঁতি এই ট্ৰেড লাইচেঞ্চখন কেনেকৈ এপ্লাই কৰিব কেনেকৈ আনিব বহুতখিনি নাজানে খুলিছে ভাবে যে বিচাৰিলেই দিব
আমি এপ্লাই কৰিম পাই যাম কিন্তু এইখন যে উলিয়াবলৈ যাওঁতে আমাৰ ইমানখিনি ডকুমেণ্টছ লাগে বহুতে নাজানে নাজানি পেলাইও কিছুমানে ভুল কৰি থৈ দিছে আগতেই যে জেগাটো লৈ থৈ দিছে পিছত যেতিয়া অনাৰক বিচাৰে অনাৰেও দিব নোৱাৰে বা হয়তো নাথাকে তেওঁৰ সেইখিনি যোগাৰ তো এনেকুৱা ক্ষেত্ৰতো বহুতো ট্ৰেড লাইচেন্সৰ মানে অকণমান অসুবিধাৰ সৃষ্টি হৈছে বুলি আমি যিমানখিনি কথা পাতিছোঁ এছ'চিয়েশ্যনৰ থ্ৰুৰেদি আমাৰ যিখিনি যাৰ নাই লাইসেন্স তো তেখেতসকলে আমাক জনাইছে সেইখিনি ক্ষেত্ৰত আপোনালোকে দিয়াৰ ক্ষেত্ৰত আপোনালোকে পৌৰ নিগমৰ লগত লগ লাগি বা পৌৰ নিগমক আপোনালোকে জনাব নেকি যে এই ধৰক আপুনি যিখিনি ক'লে যে বিভিন্ন জনৰ মানুহৰ হাতত অকল মই এই ইণ্ডাষ্ট্ৰীত বুলিয়ে নহয় বিভিন্ন আপুনি যদি দোকান বা ব্যৱসায় চাই আপুনি যদি চাই বহুতৰ ট্ৰেড লাইসেন্স নাই গুৱাহাটীত যদি আপুনি দোকান মই অকল এইটো ইণ্ডাষ্ট্ৰী বুলি কোৱা নাই ট্ৰেড লাইসেন্স কেনেকৈ উলিয়াই আপুনি খুব ভাল কথা এটা কৈছে যে ট্ৰেড লাইসেন্স কেনেকৈ উলিয়াই সেই প্ৰচেছটোৱে নাজানে ক'ত এপ্লাই কৰিব লাগে অধিকাংশ মানুহে সেইটোৱেও নাজানে চ' এনেকুৱা এটা আপোনালোকে কিবা এটা ব্যৱস্থা কৰিবগৈ নেকি যে এই মানুহখিনিক বা যিসকলে ব্যৱসায় বাণিজ্য বা দোকান চোকান দি থাকিম বুলি ভাবিছে বা কৰি আছে বা আপোনালোকৰ ইণ্ডাষ্ট্ৰীৰ লগত জড়িত তেওঁলোকক এটা বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা এটা যদি কৰিব পৰা যায় এনেকুৱা ধৰণৰ আপোনালোকে বা প্ৰপ'জেল জিএমচিৰ লগতে হওক বা চৰকাৰৰ লগত পাতি ভাবিব নেকি আপোনালোকে অনাগত সময়খিনিত আমি ভাবিম তেনেকুৱা এতিয়াতো বৰ্তমানটো দেখিয়ে আছে এতিয়া চবে আমি এটা বেলেগ সমস্যাত জড়িত আছে সেইখিনি আমি ফেচ কৰি আছো বৰ্তমান সেইখিনি যেতিয়া আমি পাৰিম এনেকুৱা অনাগত দিনত আমি ভাবিম যে ইয়াতে ইনষ্টিটিউট এটা আহক আমি বিচাৰো চৰকাৰে ৰেভিনিউটো পাক ইয়াতে ট্ৰেইনিং লওক আৰু চৰকাৰী হ'লেহে ল'ব পাৰিব কাৰণ কিয় প্ৰাইভেট যদি এনেকুৱা অনুষ্ঠান কৰবাত থাকে বহুতখিনি এনেকুৱা ষ্টাফ আছে যিখিনি এনেকুৱা ফেমিলিৰ পৰা বিলং নকৰে যে আৰু আপোনালোকেতো হয়তো চাগে জানে নাজানো যে এইবিলাক ট্ৰেইনিং চেণ্টাৰত বহুত এটা বৃহৎ এমাউণ্ট দিব লগা হয় প্ৰাইভেটবিলাকত আজি এইখিনি ক্ষেত্ৰত বহুতে দিবও নোৱাৰে আৰু দিব নোৱাৰাৰ কাৰণে তাৰমানে অকলমান অসুবিধা হ'ব যদি চৰকাৰী যদি তেনেকুৱা আহে আমি নিশ্চয় মই এটা কথা আপোনাৰ পৰা জানিব বিচাৰিম যিটো কথা ইতিমধ্যে মালা মহন্তই ক'লে যে এই যিটো যিসকল ইয়াৰ লগত জড়িত থকা যিসকল ব্যক্তি আছে বা যাৰ যিসকল তেওঁলোকৰ যিটো মানে যিটো কয় ট্ৰেইনিং বা তেওঁলোকে তাত কোৱালিফাইড হয় নে নহয় সেইটো বিভিন্ন ক্ষেত্ৰত দেখা পোৱা যায় ইতিমধ্যে মালা মহন্তই কৈছে যে সেইটো কিন্তু সেই ধৰণৰ নাথাকে তো তেনেকুৱা ক্ষেত্ৰত আপোনালোকে কি হিচাপে চাই তাৰমানে যেতিয়া এজন আহে তেওঁলোকৰ কিবা চাৰ্টিফিকেট আপোনালোকে লয় নে নলয় কি হয় আচলতে কেনেকৈ চাই তাৰমানে আমি হয় মালাবাই ঠিকেই কৈছে কথাটো যে কোৱালিফাইড লাগে আৰু আমাৰ মাছাজ বস্তুটো আচলতে আমাৰ ইয়াতে দেখি শিকা কিছুমান ছোৱালী বাহিৰত গৈ ট্ৰেইনিং কৰি আহিছে কাৰবাৰ আছে সামৰ্থ্য শিকিছে তাইক দেখি আৰু 10জনীয়ে শিকিছে ইয়াতে বিনা পইচাত এনেকুৱা ধৰণৰ হৈ আছে আৰু আমি এইটোও ভাবোঁ যদি ভালকৈ যদি পাৰফেক্টকৈ যদি সিহঁতে এইখিনি শিকি লয় কাৰবাৰ পৰা বা দিয়ে তেতিয়াহ'লে যে ইমানো অৰ্হতা জ্ঞান যে লাগিব সেইটো মই কিয় নাভাবোঁ কাৰণ আমাৰ সৰুতে যেতিয়া আমি সৰু আছিলোঁ আমাৰ ককা আইতাহঁতে বা আমাৰ মাহঁতে আমাক মালিচ দিছিলে সেই বস্তুটো কিন্তু ইম্পৰ্টেণ্ট তেওঁলোকে কেনেকৈ দিছিলে তেনেকৈতো আমাৰতো কোনো তেনেকুৱা ধৰণৰ প্ৰব্লেম হোৱা নাছিলে বুলি মই অনুভৱ কৰোঁ তো সেইটো হিচাপত তেওঁলোকে যদি অলপমান ভালকৈ আৰু অলপমান যদি তেওঁলোকে যদি শিকিব পাৰে ক'ৰবাত প্ৰফেচনেলি তেতিয়া হয়তো মানে আমাৰ আৰু সুবিধা হ'ব ঠিক তেনেকুৱা ধৰণৰ হয় আপোনাৰ মই নিশ্চয়টো ল'ব বিচাৰিছিলোঁ তেওঁ যিটো কথা ক'লে আপুনি কি ক'ব এতিয়া বিউটি থেৰাপি তেনেকুৱা আগৰ দিনত ঘৰত মিঠাতেলৰ মালিচ কৰাটো হৈ থকা নাই যিটো স্পা বুলি মেনশ্যন কৰা হয় স্পা ইজ এ ছাৰ্ভিচ এইটো স্পা ল'ব আহোঁতে ঘৰত মালিচ কৰা নিচিনা কৰিলে নহ'ব স্পা এটা থেৰাপি আমি মহিলাসকলৰ ক্ষেত্ৰতো বডি স্পা কৰোঁ গতিকে স্পা থেৰাপিটো জানিবলৈ অকণ ভালকৈ শিকি আহিলে ভাল হয় কিছুমান সময়ত হয় এই ক্ষেত্ৰত মই চৰকাৰক আহ্বান জনাম যে তেওঁলোকে স্কিল মিনিষ্ট্ৰীৰ ফালৰ পৰা আজিকালি বহুত তেনেকুৱা প্ৰশিক্ষণৰ মানে ব্যৱস্থা কৰিছে ফ্ৰী হয় প্ৰশিক্ষণ আৰু তেওঁলোকক থকা খোৱাৰ ব্যৱস্থাও দিয়ে গতিকে এই ক্ষেত্ৰত আপোনালোকৰ যি এছ'চিয়েশ্যন আছে তেওঁলোকে অকণমান খবৰ ৰাখিব এইবোৰ পেপাৰত বহু সময়ে ওলাই থাকে তেনেকুৱা এডভাৰটাইজবিলাক আৰু তেনেকুৱা ট্ৰেইনিঙৰ লগত মই নিজেও জড়িত এজ এ গেষ্ট ফেকাল্টি এক্সপাৰ্ট ফেকাল্টি মোক তেওঁলোকে ইনভাইট কৰে গতিকে মই বহুত ছোৱালীক তেনেকৈ প্ৰশিক্ষণ দিছোঁ আৰু মই ভাবোঁ এই ক্ষেত্ৰত মানে এতিয়া বহুত ক্ষেত্ৰত দেখা গৈছে আমি অলপ আগতে কথাও পাতি আছিলোঁ আপোনালোকৰ লগত যে ইউনিচেক্সত মানে ভাল প্ৰশিক্ষণপ্ৰাপ্ত ল'ৰা পোৱা নাযায় গতিকে এই ক্ষেত্ৰত মই চৰকাৰক এইটো কথাও মানে আপিল কৰিম যে পুৰুষৰ কাৰণেও এক্সট্ৰাকৈ ট্ৰেইনিং আনক তেওঁলোকে পুৰুষ থেৰাপিষ্ট আনক শিকাবলৈ সেইটো মই শিকাব নোৱাৰিম তেনেকৈ পুৰুষ থেৰাপিষ্ট আনক শিকাবলৈ তেওঁলোকে শিকক আমাৰ মানে সমাজৰ যিসকল নিবনুৱা সমস্যাত আমাৰ ভুগি আছে গোটেই আমাৰ অসম তাত যদি কেইজন মানে এইটো থেৰাপি হৈ পেলাই থেৰাপিষ্ট হৈ পেলাই পইচা ইনকাম কৰে তাত আমি সদায় সহযোগ কৰিম খালি আমাৰ মতে হৈছে কি পৌৰ নিগমে যিখন জাৰি কৰিছে নটিফিকেশ্যন অনৈতিক কাৰ্য হ'ব নালাগে আৰু তাত বহুত তেওঁলোকে এনেই কোনো ভুৱা ভিত্তিত কৰা নাই বহুত কমপ্লেইন লৈ পেলাই কৰিছে কাৰণ কমিশ্যনাৰৰ লগত আমিও মিটিং কৰিছিলোঁ তেতিয়া তেওঁ আমাক এভিডেঞ্চ কিছুমান দিছিলে যে এনেকুৱা ছোৱালী কিছুমান মিচিং হৈ গৈছে গুৱাহাটীলৈ আহি যিসকলক গাঁৱৰ পৰা লৈ অহা হৈছিল
গুৱাহাটীত চুলি কটা শিকাম বুলি, কিন্তু তেওঁলোকক মাছাজ শিকাই পেলাই ক'ৰবাত বাহিৰত পঠিয়াই দিলে। তেওঁলোকৰ পেৰেণ্টছে তেওঁলোকক মানে পৌৰ নিগমক ধৰিছে যে আপোনালোকে এইবোৰ কি কৰিছে, অসমত আপোনালোকে গুৱাহাটীত এনেকুৱা পাৰ্মিশ্যন কিছুমান দিছে য'ত মাছাজ থেৰাপি হৈছে, আমাৰ গাঁৱৰ ছোৱালী লৈ আহিছে, মোৰ ছোৱালী এজনী মিচিং। তাৰপিছত ইয়াৰ পৰা পুলিচ লৈ গৈ পেলাই তেওঁলোকে বম্বেৰ পৰা ছোৱালী উদ্ধাৰ কৰিছে। গতিকে এইবিলাক খুব দুখৰ বিষয়। এইবিলাকত আমি সচেতন নাগৰিক হিচাপে আমি বাদ দিলোঁ বাৰু, মই এইটো প্ৰফেশ্যনত নাই, আপোনালোকো নাই, কোনেওতো নিবিচাৰিম আমি আমাৰ নিজৰ ভাই ভনী কোনোবা তেনেকুৱা হওক। গতিকে এই ক্ষেত্ৰত আপোনালোকে হিউমেন ট্ৰেফিকিং এটা মানে আপুনি যিটো কৈছে হিউমেন ট্ৰেফিকিং এটা আপুনি একদম মানে আমি চকু বন্ধ কৰি দিব পৰা এটা ব্যৱস্থা মানে হৈ থকা নাই কিন্তু এতিয়ালৈকে। সেইকাৰণে সৰব হৈছে এতিয়া পৌৰ নিগম, আৰু আমি সহযোগ কৰা উচিত। আপোনালোকেও কৰক সহযোগ, আমিও কৰিম, অনৈতিক কাৰ্য যাতে নহয়। কাৰণ সৌন্দৰ্য চৰ্চা বিষয়টো খুব চেঞ্চিটিভ বিষয়, আৰু আমি মানে ইমান বছৰ ধৰি জড়িত হৈ আছোঁ। এই ক্ষেত্ৰত কিবা অলপ মিছা কথা ওলালে খুব দুখ লাগে, আৰু আমি মানে জেনেৰেলাইজ কৰি কথা ক'লে আমাৰ খুব দুখ লাগে। গতিকে জেনেৰেল যাতে নহয়, দুখীয়া শাস্তি পাওক, সেইটোৱে আমি বিচাৰিছোঁ। হয়, আপোনালোকৰ কিবা ক'বলগীয়া আছে নেকি এই ক্ষেত্ৰত? মালাবাই যিটো কথা ক'লে, আমাৰ যিটো চুলি কাটিম বুলি আনি বোম্বাইত লৈ গ'ল বা হেৰি কৰিলে, চুলি কাটিম বুলি আনিছে, কিন্তু আমাক দেখুৱাইহে আনিছে, আমাৰ তাতে কাটিম বুলি। সেই মানুহজন আমাৰ ইণ্ডাষ্ট্ৰীত নহ'ব পাৰে। যিজনে আনিছে চুলি কাটিম বুলি লৈ আহি বোম্বাইত লৈ গৈছে, সেইজন যে আমাৰ মানুহ নহয়, আমাক দেখুৱাই দিছে। সেইটোতো এনেকুৱা হ'ব পাৰে, ব'ল ভাত খাই আহোঁ, ভাতৰ লগত কিবা এটা মিক্স কৰি নি কেনে সেনেকৈও ছোৱালী নিয়াটো, সেই বুলি কি মানুহে ভাতক দুখ দিব নেকি? ভাতক দুখ দিব নোৱাৰিব নহয়। সিহঁতে আমাক যিজন মানুহে কৈছিলে যে চুলি কাটিবৰ কাৰণে লৈ আহি বোম্বেত লৈ গৈছে, সেইজন মানুহ আমাৰ পাৰ্লাৰ ইণ্ডাষ্ট্ৰী নহয়। তাততো কোনো প্ৰমাণ নাই যে তেখেতে পাৰ্লাৰ ইণ্ডাষ্ট্ৰীয়ে হয়। ওলালে নহ'ব। যদি কোনোবাই চলাই থাকে আজি আমাৰ ষ্টাফ এজনী আমি কিয় বাহিৰত পঠিয়াম? আমিতো নিজৰ ষ্টাফ কেতিয়াও বাহিৰত, উল্টা আমি এনেকুৱা চিন্তা কৰোঁ বাহিৰত কাম কৰিবলৈ নাযাবি, ইয়াতে কৰ। কথাটো ওলোৱা নাই। এনেকৈ কমপ্লেইন কৰিছে যে পাৰ্লাৰত চুলি কাটিম বুলি লৈ গৈ বোম্বাইত থৈ আহিছে। ইয়াতে কৰিছিলে, ইয়াতে কোনো মাছাজ পাৰ্লাৰত কাম কৰিছিল, তাৰ পৰা বম্বেত গুচি গ'ল। কাৰণ আমি কমিশনাৰ এনেও মালাবা এটা কথাও কওঁ, আমিও এইটো লাইনত যথেষ্ট দিন কৰি আছোঁ যিহেতু, তো এনেকুৱা বস্তু আমাৰ মানে চকুৰে প্ৰত্যক্ষ হৈছে। যেনেকৈ ধৰক ইয়াতে কাম কৰি আছে ষ্টাফ, মোৰ ষ্টাফে আছে তেনেকুৱা দেই, ধৰক কাম কৰি আছিলে ইমান দিনে, কাম কৰি থাকি যেতিয়া তেওঁলোকে হয়তো কিবা বাহিৰত, কাৰণ চাওক আমাৰ ইয়াতে স্পা পাৰ্লাৰ এখনত কাম কৰিলে আমি অতি বেছি চেলেৰিটো আপোনাৰ 10,000 12,000 আৰু কিছুমানক 8,000ও দিয়া হয় কাম চাই পেলাই। তো সেই ছোৱালীজনীয়ে যেতিয়া গৈ মুম্বাই বা দিল্লী বা বহিৰাগত যিখিনি জাগা আছে, ঠাই আছে, সেইখিনি যেতিয়া গৈ একেখিনি কামকে যেতিয়া কৰিব, তাইক চেলেৰি দিয়া হয় 25,000 30,000 এনেকুৱা ধৰণৰ চেলেৰি সিহঁতৰ থাকে। তো মোৰ ইয়াৰ পৰা নিজৰ স্বইচ্ছাৰে মোৰ পাৰ্লাৰৰ পৰা তেওঁলোকে বাহিৰত বহুতকেইজনী ছোৱালী গুচি গৈছে। যেতিয়া ধৰক এজনী ছোৱালীক এবাৰ এনেকুৱা হৈছে, বয়ফ্ৰেণ্ড আছিলে, হয়তো কিবা আপত্তি কৰিছে যে তুমি কিয় বাহিৰত গৈছা, ইয়াতে তুমি কিয় কাম নকৰা, এনেকুৱা ধৰণৰ কথাও মানে তাইৰ লগত মোৰ লগতো ডিছকাশ্যন কৰিছিলে যে মেডাম আপোনাৰ এনেকুৱা কি প্ৰব্লেম হ'ল, আপুনি যে তাইক কামৰ পৰা ওলাই দিলে। তাৰমানে ছোৱালীজনীয়ে বয়ফ্ৰেণ্ডক কৈছে যে মেডামে মোক নাৰাখে পাৰ্লাৰত, মই সেইটো কাৰণে, কিন্তু তাইক আমি না নৰখাৰ কিবা প্ৰশ্ন আছে বা আমি কৰিছোঁ তাইক নাৰাখিম বুলি কৈছোঁ, এনেকুৱা ধৰণৰ কোনো কথাই নাই। কিন্তু তাইক কওঁতে তেনেকৈ কৈছে, কিন্তু লোভত গৈছে যাওঁতে, কিন্তু কওঁতে তেনেকৈ কৈছে। এতিয়া সেই ছোৱালীজনীয়ে যেতিয়া যদি মানে খুব মানে হেৰিভাৱে যদি মানুহৰ আগত কয় কাইলৈ যে মোকতো জোৰ জবস্তি লগৰ এজনীয়ে মোক লৈ গুচি গৈছে, জানানে মইতো যোৱা নাই নিজে, এনেকুৱা ধৰণৰ বহুত কাহিনী গুৱাহাটীখনত অলৰেডি হৈ আছে। এতিয়াও এইবাৰ যেতিয়া এইখিনি যেতিয়া আলোচনা হৈছে, যেতিয়া GMC এইখিনি জাৰি কৰিছে, তেতিয়াও মোৰ সমস্ত ষ্টাফে আলোচনা কৰিছে মেডাম আপুনি বাহিৰত এখন পাৰ্লাৰ খোলক, আমি গোটেইখিনি যামগৈ। কিন্তু ঘৰৰ বিষয়ে চিন্তা কৰা নাই কোনো, যে ঘৰত এটা ফেমিলি আছে বা এনেকুৱা আছে তেনেকুৱা আছে। আৰু মোক এগৰাকীয়েতো মোক কৈছে কি তেখেতৰ হাজবেণ্ডকো মই মানে কনভিন্স কৰিব লাগে বাহিৰত যোৱা মানে কোৱাৰ কাৰণে আৰু ফেমিলিক। তেতিয়া মই কৈছোঁ আৰে আমাৰ এনেকুৱা অৱস্থা হোৱা নাই না, আমাৰ এনেকুৱা কি প্ৰব্লেম আছে যে আমাৰ পাৰ্লাৰ পূৰা বন্ধ হৈ যাব। গাইডলাইনছ দিছে, আমি সেইখিনি লৈ পেলাই আমি আলোচনা কৰিম আৰু আমি যাম, তেখেতসকলে আমাক কেনেকুৱা ধৰণে কি কৰি দিব পাৰে সেইখিনি সুধিম, আৰু যদি নহয় আমি যেনেকুৱা ব্যৱসায় তেনেকৈ চলাম। নটিফিকেশ্যন ওলাইছে সেইখনত মানে মানা কৰিব লগা একো কথাই নাই, অকণমানটো সংশোধন হ'ব বুলি কৈছে। গতিকে ইমান একো যিসকলে খুব ভালকে কাম কৰি আছে লাইচেঞ্চ লৈ প্ৰশিক্ষণপ্ৰাপ্ত, একো ভয় খাব লগা কথাও নাই, কৰি থাকক কাম। তেওঁ কৈছে আমাক যিহেতু। কিন্তু এটা কথা যে আপুনি যিটো কথা ক'লে যে 10 বা 12 হাজাৰ টকা আপোনালোকে ইয়াত দি থাকে, সেই যিগৰাকী ছোৱালীয়ে হওক বা যোনেই হওক
তেওঁ দিল্লী বা মুম্বাইত গুচি যায় 20,000 বা 25,000 টকা হয় হয় আপুনি যদি তুলনামূলক ভাৱে চাই তেতিয়াহ'লে 10 বা 12,000 টকাৰ যিটো কষ্ট গুৱাহাটীত আছে দিল্লী বা মুম্বাইত গৈ আপুনি 20-25,000 টকাৰ মাজত লাইফষ্টাইলৰ সাংঘাতিক পাৰ্থক্য নাই কিন্তু দিল্লী মুম্বাইত আপুনি 20,000 টকা মাজতে মই 10-12,000 টকাৰ নিচিনাই গুৱাহাটীত আপুনি যেনেকে 10,000-12,000 টকাত যিটো চলিব দিল্লী বা মুম্বাইত 20-25,000 টকাৰ হ'লে আপোনাৰ লাইফষ্টাইলটো সাংঘাতিক বেলেগ নহয় কিন্তু সেইখিনি তেওঁলোকে চিন্তা নকৰে না হেঁপাহ থাকে বা তেওঁলোকে সেই কথাখিনি একদমেই চিন্তা নকৰে যে আমি বাহিৰত গ'লে যে একো বেলেগ ইয়াত কোনো ডিফাৰেন্স নহ'ব সিহঁতৰ গোটেই পইচাখিনি খৰচা হ'ব তাতে আপুনি গাড়ী এখন কিনি দিল্লীত ঘূৰি ফুৰিব নোৱাৰিব এই বস্তুখিনি তাহাঁতি চিন্তা নকৰে ন সেইখিনি লৈ পেলাই আমাৰ অনাৰবিলাকৰ মাজততো আমাৰতো কোনো দুখ নাই সেইখিনিতো আমি নাজানো এতিয়া ষ্টাফে কেনেকুৱা ধৰণে চিন্তা কৰে আৰু বহুতখিনি পাৰ্লাৰত যেতিয়া মানে অনৈতিক কাৰ্যকলাপৰ কথা বিষয়ে অকণমান আহিছোঁ এইখিনি যে কথাবিলাক যে ওলাই আছে বহুতখিনি কিছুমান মই শুনিবলৈ পাইছোঁ বহুতে ষ্টাফৰ কাৰণেও কিন্তু অনাৰৰ বহুত বদনামো হয় তেনেকুৱা ধৰণৰো আমাৰ পৰিলক্ষিত হৈছে অ'কে মই অনুষ্ঠানটো খুব বেছি দীঘলীয়া কৰিব নোৱাৰোঁ মই সেই গতিকে শেষৰ 2-এটা মন্তব্য ল'বলৈ আগবাঢ়িছোঁ মই মালা মহন্ত আপোনাৰ পৰা শেষ মন্তব্য এটা ল'ব বিচাৰিম এটা বা দুটা শব্দত আপুনি কি ক'ব যিহেতু সৌন্দৰ্য চৰ্চা জগতখনত কেৱল যে মোৰ পাৰ্চনেলি বিউটি ক্লিনিকখন লেডিজৰ বুলিয়ে মই অকল মহিলাই সৌন্দৰ্য চৰ্চা কৰিব লাগিব বুলি কেতিয়াও নকওঁ পুৰুষেও কৰিব লাগিব সমানেই আৰু সৌন্দৰ্য চৰ্চা বিষয়টো স্বাস্থ্যৰ লগত জড়িত গতিকে প্ৰত্যেকে খুব হাইজেনিক ৱেত প্ৰশিক্ষণপ্ৰাপ্ত বিউটিচিয়ানৰ হতুৱাই সৌন্দৰ্য চৰ্চা কৰক আৰু সৌন্দৰ্য চৰ্চাৰ আঁৰ লৈ কোনেও যাতে অনৈতিক কাৰ্য আমাৰ সমাজখন কলুষিত কৰিব নোৱাৰে সেইটোৱে আহ্বান জনাম আৰু এই ক্ষেত্ৰত প্ৰশাসনক আমি সহায় কৰা উচিত মানে এই গাইডলাইনখনত আপুনি 2-এটা সংশোধনৰ বাদে আপুনি সাংঘাতিক বেয়া একো দেখা নাই দেখা নাই মই 2-এটা মানে অকমান সংশোধন লাগে হয় তেওঁলোকৰ খালি এখন অকমান ইংৰাজীত ওলোৱাৰ কাৰণে বহুতৰে ভুলা মানে বুজি পোৱাত অলপ ভুল হ'ল হয়তো কিন্তু যেহেতু কমিশনাৰৰ কথা পাতোতে তেওঁৰ ভাষ্যটো পাই আমি তেওঁ ঠিক কথাই কৈছে য'ত লাইসেন্স নাই যিখনত লাইসেন্স নাই প্ৰশিক্ষণপ্ৰাপ্ত মানে ৱেল ট্ৰেইনড থেৰাপিষ্ট নাই সেইখন বন্ধ কৰিব লাগিব যাৰ লাইসেন্স নাই মানে তাত কিবা গড়বড় আছে লাইসেন্স কিয় নাই ডকুমেণ্টছখিনি প্ৰপাৰ নাই সেইকাৰণে লাইসেন্স নাই সেইখন বন্ধ কৰিব লাগিব আৰু য'ত মানে একেবাৰে সৰু সৰু কেবিন মাছাজ পাৰ্লাৰ বুলি ক'লে আপোনালোকে দেখিলেই গম পাব গ'লেই গম পায় তাত মাছাজৰ কাম হয় নে হেয়াৰৰ কাম হয় য'ত হেয়াৰ কাটিঙৰ কাম হয় য'ত বিউটি কাম হয় সেইবিলাক পাৰ্লাৰত সোমায়েই গম পায় সেইটো গম চবেই পায় গতিকে তেনেকৈ যিদৰে চাউথ দিল্লীত বন্ধ কৰা হৈ গ'ল ক্ৰছ মাছাজ গতিকে কিবা কিবি কমপ্লেইন অহাৰ কাৰণে অসমতো ইমান বেছি কমপ্লেইন আহিলে য'ত পৌৰ নিগমে এনেকুৱা এখন জাৰি কৰিবলৈ বাধ্য হ'ল গতিকে আমি প্ৰত্যেকেই সহযোগ কৰা উচিত এখন সুশৃংখল সমাজ গঢ়িবলৈ য'ত আমাৰ প্ৰফেশ্যনটোৱে কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে আৰু ডিগনিটি সহকাৰে যাতে সকলো নিজৰ প্ৰত্যেকেই কাম কৰি থাকক নিজৰ কাম কৰক খুব ভালদৰে সমাজখন আগুৱাই নিয়ক জানমণি দাস বাইদেউ আপুনি কি ক'ব মোৰ মালাবাৰ লগত কথাখিনি সম্পূৰ্ণ একমত হয় মই আমিও বিচাৰোঁ তেনেকৈ যে আমি কোনো ভুল নকৰাকৈ আগবাঢ়ি যাব পাৰোঁ যাতে আমি আমাৰ কৰ্ম আমি কৰি থাকিব পাৰোঁ আৰু সকলোখিনি কৰ্মচাৰীও যাতে আমাৰ ফালৰ পৰা যাবগৈলগীয়া নহয় ক'ৰবাৰ বাহিৰত কাম কৰিবলৈ বা ঘৰত বহি থাকিবলগীয়া নহয় গাইডলাইন আছে তাত অলপমান সংশোধনৰ আপোনালোকে প্ৰয়োজন আছে যেনেকৈ আমাৰ গ্লাছৰ যিখন কৈছে সেইখন আমি মানে মানি ল'ব নোৱাৰোঁ কাৰণ তাত আবুৰতাৰ প্ৰয়োজন আছে ট্ৰান্সপাৰেণ্ট গ্লাছৰ কথা কৈ আছোঁ আবুৰতাৰ প্ৰয়োজন আছে আৰু আমাৰ কিছুমান কথা কৈছে যে আমি পুৰুষক পুৰুষে কৰিব লাগিব মহিলাক মহিলাই কৰিব লাগিব এইটো আমি অকল যে মাছাজৰ বস্তুটো নানো সেইটোত আমি বাৰু ঠিক আছে আমি ৰাজি আছোঁ সেইটোত আপত্তি নাই কিন্তু কিছুমান যেনেকৈ আজি পুৰুষে যদি ফেচিয়েল এটা কৰিবলৈ আমাৰ মহিলাই কৰিব লাগিব ৱেক্সিং কৰিবলৈ আহিলেও আমাৰ মহিলাই কাৰণ সেইখিনি পুৰুষে ইমান ভালকৈ ছাৰ্ভিচখিনি দিব নোৱাৰিব হয় আপুনি নৱজিত ডেকা কি ক'ব আপুনি মই বেলেগ নাই মই ট্ৰেড লাইচেন্সৰ বিষয়ে ক'ম আমি এনে ছাৰৰ লগত আলোচনা কৰিছোঁ ছাৰে আমাক আশ্বাস দিছে সোনকালে এইটোৱে হেৰি কৰি দিম বুলি সেইটোৱে মই মানে মিনিমাম ডকুমেণ্টখিনি বিচাৰিছোঁ বা অকুপেঞ্চি আৰু বিল্ডিং ফিটনেছ এইটো যাতে মালিকৰ পৰা বিল্ডিং অনাৰৰ পৰা তেখেতসকলে ডাইৰেক্টলি মানে লয় আমাৰ থ্ৰুৰে নহয় যিটো আমি মানে প্ৰভাইড কৰিব নোৱাৰোঁ আমাক ফায়াৰখন বিচাৰক কমাৰ্চিয়েল হোল্ডিং নাম্বাৰ বিচাৰক পাৰ্কিঙৰখন বিচাৰক গাৰ্বেজখন বিচাৰক সেইখিনি আমি দিবলৈ ৰাজি আছোঁ কিন্তু বিল্ডিং ফিটনেছ বিল্ডিং টেষ্ট মেপ বিল্ডিঙৰ অকুপেঞ্চি এইখিনি ডাইৰেক্টলি লওক কাৰণ যিহেতু সেইটো পৌৰ নিগমৰ আণ্ডাৰ মানে ভিতৰত হয় সেইখিনি মই ক'ব লাগে ঠিক আছে ধন্যবাদ জনাইছোঁ মালা মহন্ত আপোনাক ধন্যবাদ জনাইছোঁ আপুনি আহিলে নৱজিত দাস আপোনাৰ ডেকা ক্ষমা কৰিব ডেকা আপোনাক ধন্যবাদ জনাইছোঁ আৰু জানমণি দাস আপোনালোক তিনিজনকে ধন্যবাদ জনাইছোঁ আৰু এটা বিতৰ্ক চলি আছিলে তেওঁলোকে কৈছে যে 2-এটা সংশোধনৰ তেওঁলোকৰ প্ৰয়োজনীয়তা তেওঁলোকে অনুভৱ কৰিছে তাৰ বাদে এই যিখন গাইডলাইন আহিছে সেই গাইডলাইনখনত বিশেষ আপত্তি কৰিবলগীয়া নাই 2-এটা সংশোধনৰ কথা কৈছে আৰু ইতিমধ্যে কৈছে যে কৰ্তৃপক্ষৰ ফালৰ পৰা তেওঁলোকে আশ্বাস পাইছে যে ইয়াত কিছু সংশোধন হ'ব আৰু নতুন গাইডলাইন ধৰণৰ
আহিব পাৰে আৰু ক'ৰবাত নহয় ক'ৰবাত চাগে সেই গাইডলাইনখন যিহেতু ইংৰাজী ভাষাত আছিলে ট্ৰান্সলেট কৰোঁতে বা তাত বুজাটো কিছুসকলৰ ভুল হ'ব পাৰে বুলিও বিভিন্ন মহলে নিজৰ মত পোষণ কৰিছে কিন্তু সন্মান সহকাৰে সকলোৱে নিজৰ কাম কৰাটো নিশ্চিতভাৱে প্ৰয়োজন আছে মানুহ আৰু মানুহৰ সন্মান যাতে অটুট থাকে সেইটো এটা নিঃসন্দেহে এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় টাইমেটৰ বিশেষ অনুষ্ঠানৰ পৰা মই দীক্ষিত শৰ্মাই বিদায় লৈছোঁ ধন্যবাদ নমস্কাৰ উপস্থিত হ'ল বহু